মষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' ভালদৰে চাওক নন প্ৰফিট দেখা পাইছে নন প্ৰফিট যিসকলৰ বেংক ছেটআপত বহি গৈছে বিজনেছ নেমটো নন প্ৰফিট যিসকলৰ বহি গৈছে এইটো আপুনি চেঞ্জ কৰিব নোৱাৰিব আৰু এইটো কেনেকৈ চেঞ্জ কৰিব ভালদৰে বুজি লওক এইটো চাওক মই আপোনাক ভালদৰে বুজাই দি আছোঁ এইটো মই বেক কৰিলোঁ চাওক এইটো হৈছে ভণ্টি মই জুলি নামৰ এজন ভণ্টি আছে জুলি এই চাওক জুলি আপোনালোকে ভালকৈ চাই লওক এই জুলি জুলি ভণ্টিৰ কি হৈছে মোক স্ক্ৰীনশ্বট পঠাইছে চাওক মই কেনেকৈ তাতো ঠিক কৰিম মানে এইটো চাওক আপোনাক ভাল চাওক এই যে কাণ্ট্ৰি ইণ্ডিয়া নন প্ৰফিট এই নন প্ৰফিটটো এতিয়া কেনেকৈ ঠিক হ'ব বহুতেই নাজানে আৰু এই ভণ্টিটো কেনেকৈ ঠিক কৰিম আপোনালোকে বহুতে গম নাপাই চাওক মই স্ক্ৰীনশ্বট পঠাইছে এতিয়া চোৱা মই বেক কৰিম এইটো মই কি কৰিছিলোঁ এনেকুৱা মোক পঠাইছে মই ভণ্টিটো এইটো মই ছাবমিট কৰিছোঁ মানে এই নন প্ৰফিটটো মই ছাবমিট কৰি দিছিলোঁ বুজি পালে আজিৰ পৰা 8 দিন না 10 দিন আগত মই ভণ্টিৰ জুলি ভণ্টিৰ মই এইটো ফৰ্মটো নন প্ৰফিট দি ছাবমিট কৰিছোঁ তাৰপিছত তাক মই কৈছোঁ এইটো নতুনকৈ আৰু এবাৰ বেংক ছেটআপ আহিব যিটো ভুল হয় এইটো ছাবমিট কৰিব লাগে বুজি পালে মই তাক কৈছিলোঁ 10 দিন 20 দিন 1 মাহ 2 মাহ কেতিয়া আহে কোনো গেৰেণ্টি নাই কিন্তু আহি গ'ল আজি 7 দিন 10 দিনৰ ভিতৰতে আহি গ'ল আৰু ভণ্টিয়ে মোক মেছেজ কৰিলে দাদা মোক স্ক্ৰীনশ্বট পঠালে এইটো চাওক মই দেখাই আছোঁ এই যে স্ক্ৰীনশ্বট বেংক ছেটআপ আহি গ'ল এইটো চাওক এই যে মোক আজি স্ক্ৰীনশ্বট আৰু পঠালে চাওক ছেটআপ নতুনকৈ পে আউট মই তাক কৈছিলোঁ যে যিটো ভুল হ'লে নতুনকৈ ফেচবুকে আৰু পঠাব এইটো ফাইনেলি আহি গ'ল ছেটআপ পে আউট নতুনকৈ এইটো এইজনী ভণ্টি মোক মানে পঠাইছে বুজি পালে এতিয়া চাওক আৰু ওই যে এইজনী ভণ্টি হৈছে এইজনী ভণ্টি এই যে জুলি দেখা পালে বহুতে চিনি পায় জুলি এই ওপৰত এইটো চাওক ওপৰত জুলি বুজি পালে মানে আপোনালোকৰ যদি এবাৰ যদি ভুল হয় এইটো ছাবমিট কৰিব লাগিব এইটো চাওক এই ভণ্টিৰ আহি গ'ল এতিয়া কি হৈছে ভালকৈ চালো আৰু এই যে ফৰ্মখন আছে না ভণ্টি যে মোক পঠাইছিল প্ৰথমতে এই ফৰ্মখন এই চাওক জুলি ভণ্টি চাওক জুলি ভণ্টিয়ে তাৰ ডেট অফ বাৰ্থটোও ভুল আছিল লগতে তাৰ এই যে তোৰ কি কৰিছে আপোনাৰ এইটো নন বিজনেছ নন প্ৰফিট মই কি কৰিছোঁ এই নন প্ৰফিটটো দি কিনে ফিল আপ কৰিছোঁ এই নন প্ৰফিট দি কিনে মই ফিল আপ কৰিছোঁ ছাবমিট কৰিছোঁ মই জানো মই গম পাওঁ এইবিলাক বহুতেই নাজানে এইবিলাক নাজানে মানে নাজানে মই জানো এইবিলাক মই গম পাওঁ আৰু বহুতৰে মই এনেকৈ ছাবমিট কৰি দিছোঁ বহুতৰে আৰু যাৰ ছাবমিট কৰি দিছোঁ সকলোৱে চেক কৰক মই যিবিলাকৰ যোনে যোনে মোৰ হোৱাটছআপ নাম্বাৰ আছে যোনে যোনে মোৰ লগত স্ক্ৰীন শ্বেয়াৰ কৰি মই যাৰ কৰি দিছোঁ আপোনালোকে চেক কৰক যে আপোনাৰ নতুনকৈ বেংক ছেটআপ আহিল যাৰ মই কৰি দিছোঁ এবাৰ চেক কৰি চাওক আপোনালোকৰ বেংক ছেটআপটো আহি গ'ল আৰু এই ভণ্টিজনে মোক আজি মেছেজ দিলে দাদা মোৰ এইটো বেংক ছেটআপ আহিছে তাৰপিছত মই তাক ক'লোঁ তোমাৰ বেংক ছেটআপ তাতে ক্লিক নকৰিবা আৰু এই বেংক ছেটআপটো শুনা এই বেংক ছেটআপটো এইটো যে নতুন যে আহিল যে যিসকলৰ নতুনকৈ বেংক ছেটআপ এইটো আহিব এইটো ভালকৈ চাওক এই বেংক ছেটআপ যোনে আহিব এইটো আপুনি নিজে ফিল আপ ফটককৈ নকৰিব যদি কৰে আৰু যদি ভুল হয় আৰু গুচি যাব মানে আপুনি তাতে এটা যদি কিবা এটা স্পেলিং ভুল কৰে সেইটো আপোনাৰ ছাবমিট হ'ব ঠিকে ছিগনেচাৰ দি কিনে পিছত কিন্তু সেইটো টকা আপোনাৰ নোসোমাব এটা টকাও নোসোমাব বুজি পালে যদি নাজানা ছাবমিট নকৰিবা বেংক ছেটআপ নাজানিলে ছাবমিট নকৰিবা বোলো তো অলপ যদি ভুল হৈ যায় নন প্ৰফিটৰ জেগাত যদি বিজনেছ তোমাৰ নামটো বহি যায় বা তাতে গভৰ্ণমেণ্ট বা মোটামুটি যিকোনো আপুনি বহি দিয়ক উল্টা পুল্টা বহাই দিলে আপুনি টকাই নাপাব আপুনি গতিকে আপোনালোকে নাজানিলে নকৰিবা সেইটোত বহাব লাগিব ইণ্ডিভিজুৱেল বিজনেছ নেমত বহাব লাগিব ইণ্ডিভিজুৱেল বুজি পালে এইটো চাওক মই দেখাই দিছোঁ যিহেতু ভণ্টিৰ ভুলটো কোনটো হৈছে এইটো ভুলটো চাওক মই ভালকৈ বুজাই দিওঁ একদম ভিডিঅ'টো দীঘলীয়া হৈ আছে কিন্তু আপুনি বহুত ইনফৰ্মেটিভ ভিডিঅ' ভালকৈ একদম ভালকৈ চাওক এই যে ডেট অফ বাৰ্থটো চেঞ্জ কৰিম এইটো ডেট অফ বাৰ্থটো ভণ্টিৰ ভুল আছে আৰু এই যে নন প্ৰফিট এইটো নন প্ৰফিটটো ইয়াৰ হ'ব ইণ্ডিভিজুৱেল বিজনেছ নেমটো হ'ব ইণ্ডিভিজুৱেল এইটো বুজি পালে এই ইণ্ডিভিজুৱেল বহাব লাগিব এইটোৱে ভুল গতিকে এইটো এইবাৰ মই যিহেতু তাতে ছাবমিট কৰিছিলোঁ ছাবমিট কৰাৰ পিছত এই যে এনেকুৱা আৰু নতুনকৈ বেংক ছেটআপ আৰু দিলে মই তাক কৈছিলোঁ ভণ্টি তোমাৰ বেংক ছেটআপ আহিব তেতিয়া মই নিজে আৰু এবাৰ ফিল আপ কৰি দিম আৰু এনেকুৱা কৰি মই বহুতৰে ফিল আপ কৰি দি আছোঁ মই বহুতৰে আৰু এই ছেটআপটো মই ভালদৰে কৰিব জানো মই আৰু যিসকলে মোৰ এই ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰিব তাতে আপোনাক 80 ৰুপিজ পে'মেণ্ট কৰি ছাবস্ক্ৰাইব কৰিব লাগিব 80 ৰুপিজ গুগল পে' ফোনপে' কৰি তেতিয়া মোৰ নাম্বাৰটো পাই যাবা নাম্বাৰটো কেনেকৈ পাবা খালি মোক ক'বা দাদা মই আপোনাৰ ফেচবুক চেনেলটো ছাবস্ক্ৰাইব কৰিছোঁ আপোনাৰ নাম্বাৰটো মোক দিয়ক মোৰ এই ফেচবুকৰ ইনবক্সত মেছেজ কৰিবা ঠিক আছে আৰু মই আপুনি ছাবস্ক্ৰাইব কৰিলে মই এনেই গম পাই যাম গতিকে ছাবস্ক্ৰাইব কৰা আৰু নাম্বাৰ লোৱা আৰু মই তোমাক স্ক্ৰীন শ্বেয়াৰ কৰাই তোমাৰ প্ৰব্লেমটো মই চল্ভ তোমাৰ বেংক ছেটআপটো মই নিজে ভালদৰে কৰাই দিম আৰু কি সুবিধা দিম কওক আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰক যিমান পাৰে ইমান আৰু ভিডিঅ'টো আপোনাৰ প্ৰফাইলটো শ্বেয়াৰ কৰি ৰাখি থৈ দিয়ক